নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। এই ডিজাইনটো দেখিছেনে? এই ডিজাইনটো হৈছে মেখেলা চাদৰৰ। তাৰ কাৰণে কি লৈছোঁ চাওকচোন। 4টা কালাৰ লৈছোঁ, এডাল ফ্লেট ব্ৰাছ লৈছোঁ আৰু এই ডিজাইনটো মই আঁকি লৈছোঁ ট্ৰিপ্লেক্স বৰ্ডত আৰু তাৰপিছত কাটিং কৰিছোঁ। এনেকুৱা ধৰণৰ ডিজাইনক আমি ষ্টেনচিল কৰা বুলি কওঁ আৰু এই ষ্টেনচিল কৰি ফেব্ৰিক পেইণ্টিং কৰিলে খুব কম সময়ৰ ভিতৰত হয় আৰু ষ্টেনচিলটো বহু বছৰলৈ ব্যৱহাৰ কৰি থাকিব পাৰি। কাৰণ টেনচিলটো বেয়া হৈ নাযায়। এটা ডিজাইনেৰে আমি বহু কাপোৰত কৰিব পাৰোঁ। এয়া চাওকচোন কেনেকৈ মই শেডিং কৰিছোঁ। মই পিংক কালাৰটো লৈছোঁ, ফ্লেট 4 নম্বৰ ব্ৰাছডাল লৈছোঁ আৰু মই ফুলপাহত শেডিং কৰি গৈছোঁ। ইয়াত যিহেতু দুপাহ জবা ফুল আছে, এপাহ মই পিংক কালাৰ কৰিছোঁ, আনপাহ মই অৰেঞ্জ কালাৰ কৰিম আৰু আপোনালোকক মই কেনেকৈ শেডিং কৰোঁ সেয়া দেখুৱাই গৈছোঁ। খুব কম সময়ৰ ভিতৰত ধুনীয়াকৈ শেডিং কৰিব পাৰি। ফেব্ৰিক পেইণ্টিং কৰিলে আমি কাপোৰত কেতিয়াবা ডিজাইনবোৰ আঁকি ল'বলগীয়া হয় বা কাৰ্বন কপি কৰি ল'বলগীয়া হয়। কিন্তু এই ষ্টেনচিলটো যদি আমি বনাই লওঁ তেনেহ'লে সেইবোৰ একোৱে কৰিব নালাগে। কাপোৰখনত বহুৱাই য'ত বহুৱাম সেই জেগাত বহুৱাই লৈ শেডিং কৰি গ'লেই হ'ল। কিন্তু শেডিংটো আপোনালোকে ভালকৈ কৰিব লাগিব, তেতিয়াহে ধুনীয়া দেখা হ'ব। এয়া চাওকচোন, মই পিংক কালাৰটো সম্পূৰ্ণ কৰিলোঁ ফুলপাহত। শেডিং কৰা ফুল বহুত বেছি ধুনীয়া লাগে। ফিল আপ কৰি দিলে সিমান কিন্তু ধুনীয়া নালাগে। এতিয়া মই যিহেতু পিংক কালাৰ আৰু এটা অৰেঞ্জ কালাৰ কৰিম, সেই অৰেঞ্জ কালাৰ ফুলপাহৰ ৰেণুটো মই এতিয়াই দি থলোঁ। ফুলপাহ মই সেইখন বৰ্ডত কৰিম। এতিয়া পাতকেইটাত মই এতিয়া প্ৰথমতে য়েল্ল' কালাৰটো ভিতৰৰ ফালৰ পৰা শেডিং কৰিছোঁ, কাৰণ মই পাতত দুটা কালাৰ ব্যৱহাৰ কৰিম, য়েল্ল' আৰু গ্ৰীণ। এই বৰ্ডখনত আগতেও কৰা আছিলে, সেইকাৰণে আপোনালোকে কালাৰবোৰ দেখিয়ে আছে। আপোনালোকক সেয়ে কৈছোঁ, আমি ইয়াত কিন্তু বেলেগ বেলেগ কালাৰো ব্যৱহাৰ কৰিব পাৰোঁ। বৰ্ডখনত যে কালাৰটো লাগি ধৰিছে সেইটো কিন্তু কেতিয়াও উঠি নাহে। এতিয়া চাওক, মই গ্ৰীণ কালাৰটো ব্যৱহাৰ কৰিছোঁ। গ্ৰীণ কালাৰটো মই পাতৰ আগটোৰ পৰা শেডিং কৰি দিছোঁ। এনেকৈ দুইখিলা পাততে মই শেডিং কৰি দিম। আপোনালোকে ভাবিব পাৰে যে এই ফুলপাহৰ কালাৰটো একেটাই বাৰে বাৰে কৰি থাকিব লাগিব। তেনেকুৱা নহয়, আমি বেলেগ বেলেগ কালাৰো ব্যৱহাৰ কৰিব পাৰিম, কাৰণ কাগজত লাগি থকা ৰংটো আৰু উঠি নাহে, সেইটো শুকাই গৈ ফিক্স হৈ যায়। আমি সেয়ে বেলেগ বেলেগ কালাৰো কৰিব পাৰোঁ। আৰু এতিয়া মই আনখিলা পাতৰ শেডিঙো কৰি দিছোঁ। চাওকচোন, হৈ গ'ল। এইখন উঠাই দিম। এইখন উঠাই দিয়াৰ পিছত লগে লগে আনখন বৰ্ড বহুৱাই দিম, কিন্তু মিলাই ল'ব লাগিব দেই। লগে লগে বহুৱাব পাৰি, কাৰণ মই যে ফেব্ৰিক পেইণ্টিং কৰোঁ, আপোনালোকে লক্ষ্য কৰিব মই ব্ৰাছডালত কালাৰটো বেছি নলওঁ, চেপি কৰোঁ আৰু চেপি কৰিলে লগে লগে কালাৰটো শুকাই যায়। বহুত বেছি কালাৰ লৈ কৰিব নালাগে, কাৰণ বহুত বেছি যদি কালাৰ লৈ আপোনালোকে কৰে তেনেহ'লে বহুত বেছি ডাঠ হ'ব, স্মুথ নহ'ব। স্মুথ কৰিবৰ কাৰণে কম ৰং ব্যৱহাৰ কৰিব আৰু দেখিবলৈও ধুনীয়া হ'ব। এতিয়া মই আনটো ফুলত মই অৰেঞ্জ কালাৰটো ব্যৱহাৰ কৰিছোঁ আৰু আগৰ ফুলপাহত মই পিংক যিহেতু কৰিছিলোঁ, ৰেণুডালত মই পিংক কালাৰটো কৰি থ'ম। আপোনালোকে চালে ধৰিব পাৰিব। এনেকুৱা ধৰণৰ সহজ কামবোৰ কৰিবৰ কাৰণে আপোনালোকে যদি ভাল পায় তেনেহ'লে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু এনেকুৱা ধৰণৰ যদি বৰ্ডৰ কাটিং আপোনালোকে বিচাৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব, আপোনালোকে নিশ্চয় পাব। আৰু এটাই ডিজাইন নহয়, মই বহুত ধৰণৰ ডিজাইন বনাওঁ, ভিডিঅ' সেই হিচাপত দি থাকোঁ। আপোনাৰ ভাল লাগিলে মোৰ লগত যোগাযোগ কৰিব আৰু যদি সঁচাকৈ আপোনালোকৰ বহুত ভাল লাগিছে তেনেহ'লে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব। এয়া চাওকচোন, মই এতিয়া পাতত আগৰ বৰ্ডখনত দুখিলা পাত আছিলে আৰু এইখন বৰ্ডত এখিলা পাত। আগৰ বৰ্ডখনত এপাহে ফুল আছিল, এইখন বৰ্ডতো এপাহ ফুল আছে। এনেকৈয়ে কাটিং কৰোঁ মই, আৰু কাটিং কৰাৰ পিছত সম্পূৰ্ণ হৈ গ'ল, দেখিলেনে? কৰাও হৈ গ'ল। আৰু এতিয়া 000 ব্ৰাছ এডালৰ সহায়ত মই যিহেতু জবা ফুল, ৰেণুখিনি অকণমান ডিজাইন কৰি দিম, যিবিলাক দিব লাগে সেইবোৰ দি দিম। আৰু পাতকেইটাত ইচ্ছা কৰিলে হীৰাবিলাক দিব পাৰি, মই অৱশ্যে ইয়াতে দিয়া নাই। আপোনালোকক মই একদম চিম্পুল কৰি শিকাইছোঁ। আৰু এয়া চাওক, সম্পূৰ্ণ হৈ যোৱাৰ পিছত বহুত বেছি ধুনীয়া লগা হয়। এনেকৈ আপোনালোকে মেখেলা চাদৰ, বেডশ্বীট, পিলো কভাৰ সকলোতে বেলেগ বেলেগ ধৰণৰ ডিজাইন কৰিব পাৰিব। খুব সহজ, খুব কম সময়ৰ ভিতৰত হয়, দেখিবলৈ ধুনীয়া হয় আৰু একেবাৰে ছফ্ট হয়, কাৰণ কালাৰটো মই বহুত বেছি কম লৈ ব্যৱহাৰ কৰোঁ, সেইকাৰণে ছফ্ট হয়।
আৰু এবাৰ ধোৱাৰ পিছত আপোনালোকে ওপৰৰ পৰা ইস্ত্ৰি কৰিব পাৰিব আৰু এইখন কিন্তু 24 ঘণ্টা পিছত ওলোটা ফালৰ পৰা ইস্ত্ৰি কৰিব আজিলৈ ইমানেই